বানৰ কবলত এতিয়াও ককবকাই আছে হাজো, ৰামদিয়া, বঙালতোলা, বঙালপাৰাৰ অঞ্চলটোৰ ৰাইজ। বান পৰিস্থিতি কমিছে যদিও শিবিৰত আবদ্ধ হৈয়েই দিন কটাবলগীয়া হৈছে একাংশ লোকে। তীব্ৰ খাদ্য সংকটে দেখা দিছে এইসকল বানাক্ৰান্ত লোকৰ মাজত। আৰু ঠিক এনে সময়তেই এইসকল বানাক্ৰান্ত ৰাইজৰ মাজত বিগত 4টা দিনে শিবিৰে শিবিৰে দেখা গ'ল উত্তৰ কামৰূপ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ সভাপতি ৰাজীৱ দাসৰ নেতৃত্বত এটি সজাতি দলক। শিশুৰ খাদ্যৰ লগতে পৰিয়ালসমূহক দি আহিছে গাখীৰ, চিৰা, মুড়ি, চেনিকে ধৰি চাউল, দাইল, ভিন্ন খাদ্য সামগ্ৰী। হাজো, ৰামদিয়া, বঙালতোলা, বঙালপাৰা, কৈবৰ্ততোলা অঞ্চলৰ বানাক্ৰান্ত শিবিৰত থকা লোকসকলৰ বুজ লোৱাৰ লগতে শিশুসকলক পুষ্টিকৰ খাদ্য বিতৰণ কৰাৰ লগতে 2 শতাধিক বানাক্ৰান্ত ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰিছে বিগত 4টা দিনত। পৰৱৰ্তী সময়ত বানাক্ৰান্ত লোকৰ বাবে বিনামূলীয়া চিকিৎসা শিবিৰ আগবঢ়াব বুলি জানিবলৈ দিয়ে উত্তৰ কামৰূপ জিলাৰ অনুসূচিত জাতি মৰ্চাৰ সজাতি দলটিয়ে। আমাৰ দুখৰ পৰা আমাৰ যিখিনি আমি পাৰিছো সেইখিনি আমি মানুহখিনিৰ মাজত আহি আমাৰ খুবেই ভালো লাগিছে। যিহেতুকে বানপীড়িত অৱস্থাত এইখিনি মানুহৰ ওচৰত আমি থিয় হৈ এইখিনি সৰুকণ হ'লেও এটা দিব পাৰিছো, আমি নিজেই সুখী আৰু সদায় সিহঁতৰ ভৱিষ্যত উজ্জ্বলে কামনা কৰিছোঁ। আমাৰ এই প্ৰচেষ্টাটো আজি আমি 4 দিনৰ পৰা প্ৰচেষ্টা চলাই আছোঁ। আমাৰ উত্তৰ কামৰূপ জিলা SC মৰ্চাৰ আমাৰ সভাপতিৰ অনুৰোধ কৰ্মে আমি এই প্ৰচেষ্টাটো 4 দিন হ'ল। 4 দিনে আমি এই 4 দিনৰ ভিতৰত আমি আমাৰ কৈবৰ্তপাৰা, হাজো কৈবৰ্তপাৰা, নামপাৰা, আপোনাৰ মুছলিম পট্টি আৰু আপোনাৰ বঙালপট্টি আৰু কাহিকুচি এইকেইটা গোটেই শিবিৰত আমাৰ ফালৰ পৰা মুড়ি, চিৰা আৰু আপোনাৰ গাখীৰ, চেনি আৰু আপোনাৰ ধূপ আৰু জুচ আদি কৰি গোটেইবিলাক আমি ডিষ্ট্ৰিবিউট কৰা হৈছে আৰু আজি আমাৰ শেষ। আজি আমাৰ এই প্ৰগ্ৰেমটো আজিৰ পৰা আমাৰ এই অনুষ্ঠানটো আজিৰ পৰা শেষ। আজি আমি 3 দিন ধৰি এই প্ৰচেষ্টাটো চলি আছে। মিনিমাম আমি 2000 পৰিয়ালৰ মানুহ দিয়া গ'ল। শিশুসকলক জুচ আৰু শিশুসকলক খাদ্য, গাখীৰ এইবিলাক দিয়া গৈছে। হাজোৰ পৰা মৃদুল মজুমদাৰ, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স। তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।